নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল অমৃত বৃক্ষ আন্দোলন 2024ত ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপোনালোকে দুটা পদ্ধতিৰ জৰিয়তে কৰিব পাৰে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ অমৃত বৃক্ষ আন্দোলন 2024 বুলি সাৰ্চ কৰিব পাৰে বা আপুনি অমৃত বৃক্ষ আন্দোলনৰ কাৰণে যেটো এপ্লিকেশন আছে এপ্লিকেশনটো সাৰ্চ আপুনি ডাউনলোড কৰি ল'ব পাৰে আপুনি যেতিয়া যিকোনো এটা ব্ৰাউজাৰত গৈ অমৃত বৃক্ষ আন্দোলন 2024 বুলি সাৰ্চ কৰিব তেতিয়া তেনেকুৱা ধৰণে আহিব আৰু আপোনালোকৰ ৰাইট সাইডৰ আপাৰ পাৰ্টত চাওক এনেকুৱা ধৰণৰ তিনিডাল আছ আহিব তাত যেতিয়া আপুনি ক্লিক কৰিব মানে টাচ কৰি দিব এনেকুৱা ধৰণে এটি পাঁচটা ছয়টা অপচন আহিব ইয়াতে চাও আপুনি এপ্লিকেশনটো ডাউনলোড কৰিবৰ কাৰণে ইয়াতে চাও ডাউনলোড এপ বুলি আহিব ইয়াৰ পৰা আপুনি এপ্লিকেশনটো ডাউনলোড কৰিব পাৰিব আপুনি ডাউনলোড এপ্লিকেশনটো ডাউনলোড কৰি ললে আপোনাৰ মোবাইলৰ পৰা বাৰে বাৰে আৰু গুগল ব্ৰাউজাৰত গৈ থাকিব নালাগে দুই নম্বৰতে আপোনাৰ ৰেজিষ্ট্ৰেচন কৰাৰ প্ৰসেস দুটা আছে এটা হৈছে ৰিনিউ ৰেজিষ্ট্ৰেচন আনটো হৈছে নিউ ৰেজিষ্ট্ৰেচন যদি আপুনি 2023 চনত ৰেজিষ্ট্ৰেচন কৰিছিল তেতিয়া হলে আপুনি ৰিনিউ ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু যদি আপুনি 2023 চনত ৰেজিষ্ট্ৰেচন কৰা নাছিল তেতিয়া হলে আপুনি নিউ ৰেজিষ্ট্ৰেচন কৰিব লাগিব ধৰা হল আপুনি 2023 চনত ৰেজিষ্ট্ৰেচন কৰিছিল তেতিয়া হলে আপুনি এটা কি কৰক ৰিনিউ ৰেজিষ্ট্ৰেচন কৰক তাত আপুনি ক্লিক কৰি দিয়ক যেতিয়া আপুনি ৰিনিউ ৰেজিষ্ট্ৰেচন ক্লিক কৰিব এনেকুৱা ধৰণে পেজটো আহিব ইয়াত আপুনি মোবাইল নাম্বাৰটো দিব লাগিব মোবাইল নাম্বাৰটো দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এটি ওটিপি আহিব ওটিপিটো আপুনি তলত ইয়াতে এই ঠাইখিনিত দিব লাগিব আৰু ওটিপিটো দিয়াৰ পিছত তলত সাবমিট কৰিব লাগিব মই মোবাইল নাম্বাৰটো দি ওটিপিটো দি লও আৰু সাবমিট কৰাৰ পিছত কি আহে সেইখিনি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰে আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰটো দি দিয়াৰ লগে লগে জেনাৰেট ওটিপি বুলি যেতিয়া ক্লিক কৰিব তেতিয়া অটোমেটিক্যালি আপোনালোকৰ মোবাইলত এটি ওটিপি আহিব আৰু ওটিপিটো দিয়াৰ পিছত তলত আপোনালোকে সাবমিট অপচনটোত ক্লিক কৰিব লাগিব সাবেদসকল যেহেতু মোৰ ৰিনিউ আছিলে মই যোৱাবাৰ 2023 চনত মই অলৰেডি মই ৰেজিষ্ট্ৰেচন কৰিছো গতিকে মোৰ মোবাইল নাম্বাৰেৰে ওটিপি ভেৰিফাই কৰাৰ লগে লগে অলৰেডি মোৰ নামটো আহি গৈছে আৰু ইয়াতে ৰিনিউ বুলি আহিছে অৰ্থাৎ মই যোৱাবাৰ এই ৰেজিষ্ট্ৰেচন কৰা আছিল এটা ৰিনিউ কৰিব নেকি বুলি সুধিছে এতিয়া মই ৰিনিউ অপচনটোত ক্লিক কৰি দিছো ৰিনিউ অপচনটোত ক্লিক কৰাৰ লগে লগে ইয়াৰ চাওক মোৰ ৰিনিউ সাকসেসফুল হৈ গল আৰু ইয়াত এটা নম্বৰ আহি গল এই নম্বৰটো আপোনালোকে সেভ কৰি ৰাখিব পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ এই নম্বৰটোৰ প্ৰয়োজন হ'ব আৰু বা আপোনালোকে স্ক্ৰিনশ্বট কৰি থৈ দিব পাৰে এতিয়া আপোনালোকে লগইন নাও কৰিব পাৰে এই নম্বৰটোতে লগইন কৰিব পাৰে বা এক্সিট কৰিব পাৰে বেলেগ এজনৰ কাৰণে কি কৰিব পাৰে আপোনালোকে এটো এই লগইন বেলেগ এজনৰ কাৰণে আপোনালোকে আকৌ ৰেজিষ্ট্ৰেচন কৰিব পাৰে যদি আপুনি এটো নকৰি আপুনি নতুন ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে তেতিয়া হলে ইয়াৰ পৰিৱৰ্তে আপুনি কি কৰিব লাগিব নতুন ৰেজিষ্ট্ৰেচন কৰিব বিচাৰিলে পুনৰ আপুনি তিনিডাল আছত যাওক আছত গৈ নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰক নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক ভালেকিটা অপচন আহিব ভালেকিটা অপচন এই কাৰণে আহিব আপুনি বিভিন্ন ধৰণৰ ব্যক্তিৰ জৰিয়তে ইয়াত আপুনি ৰেজিষ্ট্ৰেচন কৰিব পাৰিব অৰ্থাৎ আপুনি আশাৰ পৰা আৰম্ভ কৰি অংগনৱাড়ীৰ পৰা আৰম্ভ কৰি এই এডুকেশ্যনেল ইনষ্টিটিউটৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ব্যক্তিৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব ইন্ডিভিজুৱেলি পাৰিব গতিকে আপুনি কোন তো ক্যাটেগৰীৰ ব্যক্তি হয় বা কোনটো ক্যাটেগৰীৰ জৰিয়তে আপুনি ৰেজিষ্ট্ৰেচন কৰিব পাৰে বিচাৰে হেতু জৰিয়তে আপুনি ক্লিক কৰক ক্লিক কৰাৰ লগে লগে আপোনালোকে তাৰ তেনেকুৱা ধৰণে আপুনি ৰেজিষ্ট্ৰেচন কৰিব পাৰিব ধৰা হল আপুনি কি কৰিব বিচাৰে এজন খেতিয়ক জেনেৰেল মানুহ খেতিয়কৰ জৰিয়তে ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে তেতিয়াহ'লে চাওক ইয়াতে ফাৰ্মাৰ বুলি ইয়াত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক তেনেকুৱা ধৰণে আহি গ'ল এটা নাম দিব লাগিব আপোনালোকৰ বাকি তথ্যখিনি দিব লাগিব দিয়াৰ লগে লগে গোটেইখিনি তথ্য ফিলআপ কৰাৰ পিছত তলত আপোনালোকে কি কৰিব লাগিব সাবমিট কৰিব লাগিব গতিকে এনেকুৱা ধৰণে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে চেষ্টা কৰক আৰু এই অমৃত বৃক্ষ আন্দোলনৰ এক অংশীদাৰ হ'বৰ কাৰণে চেষ্টা কৰক ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আকৌ আন এটা প্ৰসেস আছে ফটো আপলোড কৰিব লাগিব জিঅ'টেক ফটো পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত আপোনালোকক সেইটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ শ্ৰদ্ধা ছাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব